Welcome back to the another video. মানে মোৰ YouTube চেনেল আপোনালোক পুনৰ স্বাগতম জনাইছো. Hope you all great and fine. আজি ব্লগটো অকমান বিশেষ এটা কাৰণত বনাইছো ব্লগটো. মানে এফালে আমাৰ ভাইজানৰ বাইকখন মানে সেল কৰিব মানে যোনখন বাইক মানে লাষ্টটো কাৰণে বাইকখনৰ লগত মানে লাষ্ট ব্লগ এটা বনাই দিও বুলি ভাবিলো মানে কাৰণ ইটো মিস কৰিব ইয়াৰ বাইকখনৰ লগত মইও মিস কৰিম. সো মানে ইয়াৰ বাইকখন কি কৰিব সেল কৰিব মানে ৰাইট সেল কৰিব লাহেকে কিবা এটা নতুন ইয়াৰ লোৱা প্লেন এটা আছে মানে ভাল বস্তু এটা হেতুটো গম পাব আহিবলগীয়া টাইমত আপোনালোকে গম পাবই সেল কৰি মিলি যেতিয়া কি ল'ব বাহনখন হেতু কাৰণে আপোনালোকে হেতু এক্সাইটমেন্টটো ৰাখক এন্ড মানে যোনখন বাহন আপোনালোকটো দেখাই দিও KTM Duke 250 পিছে আপোনালোকে কি ধুনীয়া এটা কন্ডিশনত আছে বাইকখন মানে আপোনালোকে দেখেই ব্লগত চলাই থকা পুৰা দেখে আৰু ইটো চলাই লগত ময়ো চলাও আৰু লাষ্ট টাইম এখন কোটো মানে ৰানিং সানিং একটো কোটো কৰা হোৱা নাছিলে লং ৰাইডো নকৰিলো হয় না কচোন ৰানিং নাই 18000 ৰানিং হৈছে মোৰ 4 ইয়াৰ্স হৈ গল 2019 ৰ লোৱা মই একো নাই মই ভালকে কৰিছো হয় নহয় আৰু বহুতে ভাবিব এখন BS6 হয় বুলি লেকিন BS6 নহয় BS4 হয় আৰু হেৰি হয় আপোনাৰ BS6 ৰ ষ্টিকাৰ লগোৱা আছে জাস্ট গ্ৰাফিক্সটো তো তেতিয়ালৈকে আপোনালোকে যদি লয় আৰু বেনিফিট পাব আৰু মেইন কথা বাইকখন ABS নাই নন ABS কাৰণ 2018 মডেল আছিলে ফাৰ্স্ট মডেলটো আছিলে Duke 250 মানে BS4 যোনটো সবচে পাৱাৰফুল আছিলে আৰু ইয়াৰ সাউন্ডটো বহুত গুটা মানে আপোনালোকে বহুতে গম পায় যোনে বাইক চলায় তাহাঁতিটো গম পায় BS4 মডেলটো আৰু ইয়াৰ সমান মানে ইমানটো কন্ডিশনত কোটো বাইক নাই মানে ইমানটো আপোনালোকক মই ৰানিংটো দেখাই দিছো ৰানিংটো কিমান আছিলে ভাই 18215 হৈছে অৰ্ডত আপোনালোকে দেখিবলৈ পাইছে ইমানটো ৰানিংত আপোনালোকে KTM Duke 250 BS4 মডেল কোটো নাপায় মই বাজি লিখি দিম পাব পাৰে এখন দুখন থাকিব কিন্তু ইমানটো কম ৰানিংত কোটো নাই মানে আৰু ইয়াৰ সাৰ্ভিস বুকখনো আছে যদি আপোনালোকে ল'ব আহে সাৰ্ভিস বুকখনো চাব পাৰে একদম ক্লিয়াৰ আছে মানে কোটো দূৰ যোৱাও নহল তাৰপিছত অকল গৈছিলো আমি লাষ্ট টাইম আনিনি গৈছিলো ন ৰাইট সাইড কোটো মৰা নাই অকল আনিনি ৰাইড মাৰিছিলো আৰু বেছিভাগটো এই সচুৰালতে থাকিলে মানে KTM ডিলাৰতে থাকিলে মানে আৰু ডিলাৰটো হেনেকেই মানে বনাব দিয়া আৰু এনেকে বনাব দিয়া ভাগত দি আনাও নহল কাৰণ বেছি টাইম নাপায় মানে সো হেতু কাৰণে হেনেকে বহুত দিন আছিলে তাৰপিছত তাপা বহুত দিনৰ আকৌ উলিয়াই লোৱা হৈছিলে উলিয়াই লোৱাৰ পাছত আকৌ চলোৱা হোৱাই নাছিলে তো সেইকাৰণে বাইকখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো মোৰ কোনোবা সাবস্ক্ৰাইবাৰে বা ভিউৱাৰে ইন্টাৰেষ্টেড হ'বও পাৰে কাৰণ মানে এই বাইকখন মই কৈছো মই 100% গ্যাৰান্টি দি কেনে কৈছো একদম বেষ্ট কন্ডিশনত আছে মানে ইয়াতকৈ বেষ্ট কন্ডিশন Duke 250 আপোনালোকে নেপাব আৰু মেইন কথা মেইন ৰিজনটো হ'ল এখন BS6 নহয় BS4 হয় যোনে সকলোৱে বিচাৰে BS4 ইঞ্জিনটো আটাইতকৈ তাগৰা ইঞ্জিন আছিলে KTMৰ সো এইটো ইঞ্জিন পাবলৈ বহুত টান আৰু এটা প্ৰাইস পইণ্ট মই আপোনালোকক কৈছো এইটো প্ৰাইস পইণ্টত মানে আমি সেল কৰি দিম বাইকখন যদি ইন্টাৰেষ্টেড আছে আপোনালোকে কমেন্ট কৰি নিশ্চয় জনাব আৰু মোক কন্টাক্ট নাম্বাৰটো মই দি দিম আপোনালোক কমেন্ট বক্সত পিছত চাই ল'ব পাৰে Duke 250 দাম আৰু কন্ডিশনটো চাই ল'ব পাৰে এইটো কন্ডিশনত এইটো কিলোমিটাৰ ৰানিংত আপোনালোকে কেতিয়াও নাপায় মানে Duke 250 খন আৰু পালেও বহুত দাম ল'ব 140 145 150 এনেকে পাব মানে ইমানটো প্ৰাইস পইণ্ট আমি যোনটো প্ৰাইস পইণ্টটো কম হেতু তাৰ সমান প্ৰাইস পইণ্টটো কোনো দিয়া নাই বাহিৰত লৈ গ'লে মানে ভাল লাগিব বাইকখন ইয়াত সোমাই থকাতকৈ নেকি বাহিৰত লৈ আপোনালোকে দেখিছে আৰু এখনত LED হেডলাইটৰ সেটআপ নাই কাৰণ ফাৰ্স্ট মডেলটো আপোনালোকে গম পায় LED দিয়া নাছিলে হালোজেন আছিলে অকল ৰিয়েলটো LED আছিলে তো তেনেকুৱা কথা কাৰণ নন ABS মডেল হয় এটো আৰু একদম মানে সবচে পাৱাৰফুল হেৰি মডেল এটোৱে আছিলে মোৰ বাইকখনো মই এটো সেগমেন্টতে লৈছিলো মানে এটো টাইমতে লৈছিলো মই গম পাওঁ হেতু কাৰণে আৰু বিশেষকৈ BS4 কলে মানে ইঞ্জিনটো কাৰণে বেছি স্পেশাল হৈ যায় মানে সো যোনে চলায় তাহাঁতি একদম ভালকে গম পায় শুনো আপোনালোক সাউন্ডটো শুনাই দিছো কিমান ধুনীয়া আপোনালোকে দেখিলে বাইকখনৰ সাউন্ডটো শুনাইলো কিমান বঢ়িয়া কন্ডিশনত হৈ আছে অকমান খালি হসা কথা কৈছো অকল ৰাইট সাইডৰ ভাইজাৰটো অকমান সাউন্ড আছে হেতু কাৰণে আপোনালোকে এক্সজষ্টটো পকাতে সাউন্ডটো শুনিছিলে হেতু কি আছে নট এটা আপোনালোকে কচি দিলে ধুনিয়াকে বঢ়িয়া হৈ যাব আৰু সাৰ্ভিসিং দি মিলি টিপ টপ আৰু টায়াৰ কন্ডিশনো ইমানো ক'ব লাগিব ইমানো ভাল হৈ থকা নাই ইমানো বেয়া হৈ থকা নাই বুলি ক'ব লাগিব হেতু কাৰণে মানে আৰু আপোনালোক যোনটো প্ৰাইস পইণ্টটো মই হেতু কোৱা নাছিলো প্ৰাইস পইণ্টটো 125 ত দিম মানে 1,25,000 আৰু নেগোচিয়েবল অকমান যদি মোৰ নাম লৈ কেনে আহে ব্লগটো চাই কেনে আহে মই আপোনালোকক অকমান দামটো কমাই দিম সেইকাৰণে মোক কন্টাক্ট কৰক আৰু বাইকখন ইয়াৰ নহয় অকল মোৰ নিজৰ নিচিনা কাৰণ মই নিজে সদায় চলাই থাকো সদায় এখন লগতে মানে ঘূৰি ফুৰো মোৰ নিজৰ বাইকখন ইমান চলোৱা নহয় কাৰণ মোৰখনো বহুত ৰানিং হৈ গ'ল
ইয়াখন একচুৱেলি মানে ৰানিং নহয় মানে ইয়াখন ৰানিঙে নহয় নচলায় মই ইয়াক নিজে কওঁ যে ঘৰৰ পৰা ওলাই কেনে লৈ বাইকখন অলপ চলাই এনেই থোৱাতকৈ চ' সেইটো কাৰণে ই নচলাই ন তাতকৈ এনেই থৈ দিয়াতকৈ মানে ই ভাবিলে কি বিকি দিম বুলি তো সেইকাৰণে বিকি কেনে কিবা ই নতুনকৈ ল'ব সেইটোতো আপোনালোকে গম পাব সেইটো দেখামে কি বস্তু ল'ব এখন ব্ৰ চেল হৈ গ'লে দুখটো লাগিব নাই লাগিব ব্ৰ মই হেঁপাহত লৈছোঁ এইখন এটা সময়ত ড্ৰিম বাইক থকা নিচিনা আমাৰ এটা টাইমত এখন চবৰে ড্ৰিম বাইক আছিলে এতিয়া অলপ ডাঙৰ হৈ গ'লো সেইকাৰণে চেল কৰি দিছোঁ ড্ৰিমটো এতিয়া বেছিয়ে ডাঙৰ হৈ গ'ল নেকি আকৌ অলপ ডাঙৰ হৈ গ'ল ড্ৰিম লাহে লাহে বেলেগ চেঞ্জ হৈ গৈ থাকে মানুহৰ সময়ৰ লগত আহি আছে নতুনকৈ আহি আছে গাইজ চিন্তা নকৰিব এখন বিকা লগালগ জেটেক্স টেনাৰ আহি আছে আমাৰ ভাইৰ হয় নহয় R1M একো নাই আৰু ইও কৈছে চক বাইকখন মজা আছে নাই ক কণ্ডিশ্যন ভাল হৈ আছে নাই হা ভাল হৈ আছে নাই ই দুখী হৈ আছে ছেড হৈ আছে গম পায় ভাদ মাহ আহি আছে আজিকালি কুকুৰবিলাকৰ কণ্ডিশ্যন কি হৈ যায় চ' ইয়াক কৈ নাথাকোঁ ডিষ্টাৰ্ব দি নাথাকোঁ অবভিয়াছলি ই ক'লে মানে ভাল কণ্ডিশ্যনে ক'ব কাৰণ ভাল কণ্ডিশ্যনে হৈ আছে বাইকখন এজনে বাইকখনৰ ওপৰত ইণ্টাৰেষ্টেড আছে মোক কমেণ্ট কৰিব কাৰণ A1 কণ্ডিশ্যনত আছে যদি আপোনালোকে একবাৰ কণ্ডিশ্যনটো ভাল নাপায় বাইকখনৰ বা কিবা এটা ভাল নাপায় দেন মোক আপোনালোকে ক'ব পাৰে সেইখিনি মই ৰিপেয়াৰ কৰি কিনে দিম বাইকখনত মানে চব ঠিক আছে বঢ়িয়া আছে আৰু ইমানটো কম ৰানিঙত মই আকৌ এবাৰ কৈছোঁ ইমানটো কম ৰানিঙত আপোনালোকে ডিউক 250 ক'তো নাপাব মানে এইটো মডেলৰ BS4 মডেলৰ আৰু তাকো ফাৰ্ষ্ট মডেল হয় তাকো অনলি 18,200 ছামথিং ৰানিং হৈছে তো সেইটোৱে যদি ইণ্টাৰেষ্টেড আছে কণ্টেক্ট কৰিব মোক বাইক লৈ যাব পাৰে এতিয়াতো কামটো নাই এতিয়া বেলা বহি আছোঁ এপাক ওলাই কেনে যাওঁ নেকি ওলাব এপাক এতিয়া ওলাই কেনে যাওঁ আমি দুজনে হালকা হালকা বৰষুণো দি আছে তো চাওঁ কি কৰোঁগৈ বলক এতিয়া লগ পাই আছোঁ আপোনালোকক বাহনখনত মোৰ বাহনখনত বন্ধুসকল আজি ব্লগটো ইমানতে আছিলে গম পাই কি ৰিজনত মই বনাইছিলোঁ ব্লগটো আপোনালোকে দেখিলে বাইকখন যোনে যোনে ইণ্টাৰেষ্টেড আছিলে চবেই মোক কণ্টেক্ট কৰিব আৰু ইমানে আৰু ভিডিঅ'টো দীঘল কৰি নাথাকোঁ বৰষুণো দিছে তো লগ পাই আছোঁ আপোনালোক এটা নতুন ভিডিঅ'ত আহিবলগীয়া মানে নতুন ব্লগত ইণ্টাৰেষ্টিং চ' ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তো বাই বাই জয় অসম